কৃত্ৰিম বানৰ কবলত পৰিছে ডিব্ৰুগড় চহৰৰ বিস্তীৰ্ণ এলেকা ধাৰাসাৰ বৰষুণৰ ফলতেই সৃষ্টি হৈছে কৃত্ৰিম বানত বুৰিল মানকত পথৰ উৰণ সেতুৰ কাষৰীয় এলেকা আমি আপোনাক দৃশ্যাংশ দেখুৱাইছো গুৱাহাটীৰ দৰে এতিয়া কৃত্ৰিম বান ডিব্ৰুগড় চহৰতো অসমৰ দ্বিতীয় ৰাজধানী হিচাপে বৰ্তমান আসলতে গঢ়ি তোলা হৈছে ডিব্ৰুগড় চহৰ আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো কেবাখনো বিদ্যালয় এতিয়া পানীৰ তলত বানত বুৰিছে মানকত পথৰ উৰণ সেতুৰ কাষৰীয় এলেকা বিদ্যালয়ত পানী সোমোৱাত পাঠদান বন্ধ গ্ৰাহাম বজাৰ খলিহামাৰী জেল ৰোডতো কৃত্ৰিম বান কৃত্ৰিম বানৰ কবলত পৰিছে ডিব্ৰুগড় চহৰৰ বিস্তীৰ্ণ এলেকা ধাৰাসাৰ বৰষুণৰ ফলতেই সৃষ্টি হৈছে কৃত্ৰিম বানত বুৰিল মানকত পথৰ উৰণ সেতুৰ কাষৰীয় এলেকা আমি আপোনাক দৃশ্যাংশ দেখুৱাইছো গুৱাহাটীৰ দৰে এতিয়া কৃত্ৰিম বান ডিব্ৰুগড় চহৰতো অসমৰ দ্বিতীয় ৰাজধানী হিচাপে বৰ্তমান আসলতে গঢ়ি তোলা হৈছে ডিব্ৰুগড় চহৰ আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো কেবাখনো বিদ্যালয় এতিয়া পানীৰ তলত বানত বুৰিছে মানকত পথৰ উৰণ সেতুৰ কাষৰীয় এলেকা বিদ্যালয়ত পানী সোমোৱাত পাঠদান বন্ধ গ্ৰাহাম বজাৰ খলিহামাৰী জেল ৰোডতো কৃত্ৰিম বান কৃত্ৰিম বানৰ কবলত পৰিছে ডিব্ৰুগড় চহৰৰ বিস্তীৰ্ণ এলেকা ধাৰাসাৰ বৰষুণৰ ফলতেই সৃষ্টি হৈছে কৃত্ৰিম বানত বুৰিল মানকত পথৰ উৰণ সেতুৰ কাষৰীয় এলেকা আমি আপোনাক দৃশ্যাংশ দেখুৱাইছো গুৱাহাটীৰ দৰে এতিয়া কৃত্ৰিম বান ডিব্ৰুগড় চহৰতো অসমৰ দ্বিতীয় ৰাজধানী হিচাপে বৰ্তমান আসলতে গঢ়ি তোলা হৈছে ডিব্ৰুগড় চহৰ আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো কেবাখনো বিদ্যালয় এতিয়া পানীৰ তলত বানত বুৰিছে মানকত পথৰ উৰণ সেতুৰ কাষৰীয় এলেকা বিদ্যালয়ত পানী সোমোৱাত পাঠদান বন্ধ গ্ৰাহাম বজাৰ খলিহামাৰী জেল ৰোডতো কৃত্ৰিম বান কৃত্ৰিম বানৰ কবলত পৰিছে ডিব্ৰুগড় চহৰৰ বিস্তীৰ্ণ এলেকা ধাৰাসাৰ বৰষুণৰ ফলতেই সৃষ্টি হৈছে কৃত্ৰিম বানত বুৰিল মানকত পথৰ উৰণ সেতুৰ কাষৰীয় এলেকা আমি আপোনাক দৃশ্যাংশ দেখুৱাইছো গুৱাহাটীৰ দৰে এতিয়া কৃত্ৰিম বান ডিব্ৰুগড় চহৰতো অসমৰ দ্বিতীয় ৰাজধানী হিচাপে বৰ্তমান আসলতে গঢ়ি তোলা হৈছে ডিব্ৰুগড় চহৰ আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো কেবাখনো বিদ্যালয় এতিয়া পানীৰ তলত বানত বুৰিছে মানকত পথৰ উৰণ সেতুৰ কাষৰীয় এলেকা বিদ্যালয়ত পানী সোমোৱাত পাঠদান বন্ধ গ্ৰাহাম বজাৰ খলিহামাৰী জেল ৰোডতো কৃত্ৰিম বান NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।